Hey guys, কি খবৰ? আহক তোমালোক সকলোৰে ভাল। তো বহুত মান কমেন্ট কৰি আছিল দাদা টিয়া আৰ্মি যোনটো টিয়া আসাম তাৰ মানে ট্ৰেইনিং কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব তাৰ ওপৰত এটা ভিডিঅ' বনোৱা আৰু কেতিয়াৰ পৰা ট্ৰেইনিং ষ্টাৰ্ট হ'ব আৰু তোমালোকক কৈ আছোঁ বহুত মান কমেন্ট কৰি আছিল টিয়া আসাম যোনটো টিয়া আসাম মানে যোনটো ট্ৰেইনিং কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব ঠিক আছে অতি সোনকালে তোমালোকৰ হ'ব মানে এটা ৰিপৰ্টিং টাইম চলিব তোমালোকৰ যোনটো টিয়া আৰ্মি যাৰ সিলেক্টেড হ'লা মানে অল দা বেষ্ট কিন্তু টিয়া আৰ্মি অতি সোনকালে মানে ট্ৰেইনিং হ'বলৈ গৈ আছে ঠিক আছে তোমালোকৰ মাৰ্চৰ 15 তাৰিখৰ পৰা তোমালোকৰ ট্ৰেইনিঙৰ কাৰণে মাতি দিব ঠিক আছে তোমালোকৰ ট্ৰেইনিং হ'ব আমাৰ আসামৰ শ্বিলঙত হ'ব ঠিক আছে টিয়া আৰ্মি তোমালোকৰ ট্ৰেইনিং আমাৰ শ্বিলঙত হ'ব তেওঁলোকৰ টিয়া আৰ্মি তো সকলোকে অল দা বেষ্ট ভালদৰে আহা ঠিক আছে এতিয়া তোমালোকৰ যিহেতু ট্ৰেইনিং কৰিবলৈ আহিবা ভালদৰে থাকা ঠিক আছে টিয়া আৰ্মি অতি সোনকালে মানে টিয়া আৰ্মি যোন ট্ৰেইনিং কেতিয়াৰ পৰা হ'ব বহুতে কমেণ্ট কৰি আছিলে চিলছৰ বহুতে ল'ৰাই মোক কমেণ্ট কৰি আছিলে এটা টিয়া আৰ্মি কেতিয়াৰ পৰা হ'ব তো তোমালোকৰ টিয়া আৰ্মি অতি সোনকালে মানে ট্ৰেইনিং ষ্টাৰ্ট হ'ব তোমালোকৰ মাৰ্চৰ 15 তাৰিখৰ পৰা তোমালোকক মতা ষ্টাৰ্ট কৰি দিব মানে ইয়াৰ ট্ৰেইনিং চেণ্টাৰলৈ ঠিক আছে অতি সোনকালে তোমালোকৰ হ'ব তোমালোকৰ অতি সোনকালে ট্ৰেইনিং হ'বলৈ গৈ আছে তো ভালদৰে কৰিবা আৰু যেতিয়া ট্ৰেইনিঙলৈ আহিবা সাৱধানতা নিজৰ যোনবোৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ হওক পইচা হওক তোমালোকে পইচা ইয়ালৈ বেছি নানিবা ঠিক আছে ইমান ৰিস্ক নানিবা যোনবোৰ ডকুমেণ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট সেইবোৰ আনিবা বাকী তোমাৰ ঘৰতে থৈ আহিবা ঠিক আছে আৰু ইয়াত আহিলে নিজৰ ডিচিপ্লিন ট্ৰেইনিং চেণ্টাৰত যোনবোৰ তোমাৰ নিজৰ ডিচিপ্লিন ভালদৰে ৰাখিবা ঠিক আছে ইয়ালৈ আনোতে তোমালোকে যোনবোৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট সেইবোৰ লৈ আনিবা আৰু লগত পইচা ইমান নানিবা আৰু তোমালোকে ইমান বস্তু পাতি মানে ইয়ালৈ মানে আনিবলৈ দৰকাৰ নাই ঠিক আছে তোমালোকে ইমান বস্তু পাতি ইয়ালৈ নানিবা ইয়াত ইমান দৰকাৰ নাই ইমান বস্তু পাতি তোমালোকে ইমান মানে বস্তু পাতি আনিব নালাগে ইয়াত তোমালোকে জাষ্ট ইম্পৰ্টেণ্ট বস্তুকেইটা লৈ আহিবা ইয়াত তোমালোকৰ চব বস্তু ইছ্যু হৈ যাব ঠিক আছে তোমালোকে ইমান কাপোৰ কানি নানিবা তোমালোকে খুব বেছি এযোৰ বা দুযোৰ কাপোৰ আনিলে আৰামছত হৈ যাব ঠিক আছে ইমান কাপোৰ নানিবা তোমালোকে আৰু পইচা পাতি ইমান লৈ নাহিবা যিমান আছে মানে তোমালোকৰ একাউণ্টতে থাকিবলৈ দিবা কেছ মানে লগত ইমান নানিবা ঠিক আছে কেছ আনিলে মানে কি হয় তোমালোকে যদি কেছ আনা মানে ইয়াত হেৰাই যাব ঠিক আছে তোমালোকে যদি কেছ আনা মানে ইয়াত হেৰাই যাব তো তোমালোকে মানে ইমান মানে কেছ নানিবা ঠিক আছে কেছ তোমালোকে ইমান নানিবা হেৰাই যাব তোমালোকৰ নিজৰ ভালৰ কাৰণে কৈছোঁ কাৰণ আৰু ইয়াত যদি ট্ৰেইনিঙলৈ আহিবা তোমালোকে ডেইলি মানে নিজৰ যোনবোৰ কাপোৰ কানি তোমাৰ চক্স পিন্ধা মোজা পিন্ধা সেইবোৰ মানে তোমালোকে চেঞ্জ কৰিবা নহ'লে তোমালোকৰ বহুত বেমাৰ হ'ব আৰু প্ৰথম আহিয়ে ইয়াত গা নুধুবা তোমালোকে প্ৰায় এসপ্তাহমানলৈকে তোমালোকে গা নুধুবা তোমালোকে গৰম পানী নিজৰ ভৰি হাতবোৰ তিয়াই থাকিবা কাৰণ তোমালোকৰ অসম আৰু ইয়াৰ যোনটো মানে বাতাবৰণ শ্বিলঙৰ বহুত ডিফাৰেণ্ট হয় ঠিক আছে যিহেতু পাহাৰীয়া জেগা ডেইলি বতাহ চলি থাকে ডেইলি ইয়াত ঠাণ্ডা হয় 12 মাহে ইয়াত ঠাণ্ডা হয় ঠিক আছে 12 মাহে ইয়াত ঠাণ্ডা চলি থাকে তো তোমালোকে নিজৰ ডিচিপ্লিন আৰু নিজৰ যোনটো স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিবা ঠিক আছে নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিবা মানে তো নিজৰ ওপৰত গুৰুত্ব দিবা নিজৰ স্বাস্থ্যটো বজাই ৰাখিবা ভালদৰে ট্ৰেইনিং কৰিবা ঠিক আছে সকলোকে অল দা বেষ্ট যাতে তোমালোকে এজন ভাল জোৱান হৈ ট্ৰেইনিং কৰি ওলাই যোৱা ইয়াৰ পৰা তোমালোকে ঠিক আছে অতি সোনকালে তোমালোকৰ ট্ৰেইনিং হ'ব 15 মাৰ্চৰ পৰা চাই তোমালোকৰ মাতি দিব নিজৰ ট্ৰেইনিং চেণ্টাৰলৈ মানে ৰিপৰ্ট কৰিবৰ কাৰণে ঠিক আছে শুনিছোঁ 15 তাৰিখৰ পৰা মাতিব বুলি শুনিছোঁ টিয়া আৰ্মি যোনবোৰ 15 তাৰিখৰ পৰা মানে মাতিব বুলি কৈছে তো এইটোৱে মানে ভাবিছিলোঁ তোমালোকে ইয়াত আহিলে ভালদৰে থাকিবা মানে ডেইলি মানে নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিবা ভাল ডায়েট ফ'ল' কৰিবা যাতে ট্ৰেইনিঙত বেমাৰ নোহোৱা তাৰ ওপৰত গুৰুত্ব দিবা আৰু আহি পেলাই মানে যোনবোৰ ছিনিয়ৰ সন্মান কৰিবা মানে ঠিক আছে আৰু আমাৰ অসমৰ পৰা যোনবোৰ আহিব তেওঁলোকতো লগ পামেই যোনবোৰ চিনি পোৱা ঠিক আছে তো আহা তোমালোকে ভালদৰে ঠিক আছে ভালদৰে ট্ৰেইনিং যাতে পাৰ কৰা আমাৰ লিখিকে যাতে ট্ৰেইনিঙো তোমালোকৰ পাৰ হৈ যাওক আৰু যোনবোৰ ছিনিয়ৰ সকলক সন্মান দিবা ছাৰসকলক সন্মান দিবা মানে ইয়াত কি হয় যদি তোমাৰ ডিচিপ্লিন ভাল থাকে তোমাৰ যদি আনক সন্মান কৰা তুমি আনৰ পৰা সন্মান পাবা ঠিক আছে যদি তুমি নিজেই আনক সন্মান নিদিয়া তুমি আনৰ পৰা কেতিয়াও মানে সন্মান ল'ব নোৱাৰা ঠিক আছে তুমি যদি বেলেগক সন্মান দিয়া তুমি মানে বেলেগৰ পৰাও সন্মান পাবা ঠিক আছে তো মানে ইয়াত আহি তোমালোকে ঘৰত যোনবোৰ ডিচিপ্লিন ৰাখিছিলা মানে ঘৰত যোনবোৰ বেয়া কাম কৰিছিলা ইয়াত আহি যাতে নকৰা নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়া আৰু নিজৰ ডিচিপ্লিনটো যাতে বজাই ৰখা তাৰ ওপৰত সদায় গুৰুত্ব দিবা ঠিক আছে ইয়াত আহি তোমালোকৰ যোনবোৰ ইম্পৰ্টেণ্ট কাম মানে দিয়ে কৰিবলৈ যোনবোৰ তোমালোকৰ টাস্ক দিয়ে সেইবোৰ সদায় কৰিবা ঠিক আছে আনৰ কথা বাদ দিয়া ইয়াত যোনবোৰ ইম্পৰ্টেণ্ট কাম ইয়াত আহি পেলাই তোমালোকে কৰিবা তোমালোকৰ অতি সোনকালে মানে ট্ৰেইনিং হ'বলৈ গৈ আছে ঠিক আছে ইয়াত আহি তোমালোকে যোনটো ট্ৰেইনিং ভালদৰে কৰা আৰু নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিবা বেয়া কাম নকৰিবা চুৰ নকৰিবা ঠিক আছে আৰু ইয়াত আহিলে মানে তোমালোকে ইমান বস্তু আনিবলৈ দৰকাৰ নাই ঠিক আছে ইয়াত যদি তোমালোকে আহা ইমান বস্তু পাতি আনিব নালাগে তোমালোকে ইমান বস্তু পাতি আনিবলৈ দৰকাৰ নাই জাষ্ট তোমালোকে নিজৰ ইম্পৰ্টেণ্ট বস্তুখিনি আনিব লাগে মই কৈ দিম তোমালোকে কি আনিব লাগে তোমালোকে নিজৰ যোনবোৰ বনিয়ান লৈ আহিব পাৰা কেইটামান আৰু নিজৰ আণ্ডাৰপেণ্ট কেইটামান লৈ আহিবা আৰু কাঠাৰ এখন লৈ আহিব পাৰা ইয়াত তোমাৰ অহাৰ লগে লগে চব ইছ্যু হ'ব তোমালোকৰ জোতা কাপোৰৰ পৰা ধৰি ইয়াত যোনবোৰ মানে
কম্পালচৰি কাপোৰ সেইবোৰে পিন্ধিব পাৰিবা, তোমালোকে নিজৰ ঘৰৰ কাপোৰ পিন্ধিব নোৱাৰিবা, ঠিক আছে। তো অতি সোনকালে তোমাৰ 15 মাৰ্চৰ পৰা তোমালোকৰ ৰিপৰ্ট চলি যাব ট্ৰেইনিং, তোমালোকৰ টিয়া আৰ্মি যোনবোৰ, অল দ্য বেষ্ট, তোমালোকৰ অতি সোনকালে ট্ৰেইনিং হ'বলৈ গৈ আছে, ঠিক আছে। বহুতে মোক কমেণ্ট কৰি আছিলে এটা টিয়া আৰ্মি কেতিয়াৰ পৰা ট্ৰেইনিং ষ্টাৰ্ট হ'ব। 15 মাৰ্চ তাৰিখৰ পৰা তোমালোকৰ ৰিপৰ্ট চলি যাব। তো ভিডিঅ' যিমান পাৰা টিয়া আৰ্মি যোনে দিনত দিছে আৰু যোনে টিয়া আৰ্মি ভাল পোৱা আৰু আৰ্মিৰ লগতে সকলোকে ভিডিঅ' শ্বেয়াৰ কৰি দিবা। তো সকলোকে ধন্যবাদ।